মই গুটখা নোখোৱা ল'ৰাহে প্ৰিফাৰ কৰোঁ গতিকে গুটখা খোৱা ল'ৰা কেনেকুৱা লাগে ভাল নালাগে ও ভাই মেকআপ কৰা ছোৱালী কেনেকুৱা লাগে দুটাই ভাল বেয়া দুটাই লাগে মেকআপ কৰা ছোৱালীৰ কথা আৰু কি ক'ম একদম ভূতৰ নিচিনা লাগে নমস্কাৰ মই গুটকা প্ৰেমী ৰাইজৰ এজন সদস্য আৰু মই আজি আপোনালোকলৈ এটা বিশেষ প্ৰতিবেদন আনিছোঁ আৰু এই প্ৰতিবেদনটোত মই গুটকা প্ৰেমী ৰাইজৰ হৈ এটা মাত মাতিব বিচাৰিছোঁ যেহেতু অলপ কেইদিন আগতে মহানগৰীত চলি যোৱা এটা ঘটনাই আমাৰ গুটকা প্ৰেমী ৰাইজৰ মাজত বিশৃংখল সৃষ্টি কৰিছে যে কিছুমান ছোৱালীয়ে কৈ আছে মানে এটা প্ৰতিবেদন দেখা গ'ল যে গুটকা খোৱা ল'ৰাৰ আপোনালোকক কেনে লাগে সেই প্ৰতিবেদনত আমি বিভিন্ন উত্তৰ পালোঁ তো আমি উত্তৰখিনি আপোনালোকক অলপ দেখাই দিওঁ গুটখা খোৱা ল'ৰা বেয়াই লাগে মোৰতো ভাল নালাগে একদম ডাইৰেক্ট চেণ্টেঞ্চ ঠিক আছে যেহেতু আপোনালোকে দেখিল এতিয়া আমি আজি ওলাইছোঁ গুটকা প্ৰেমী ৰাইজৰ মাজত সিহঁতৰ মনোভাৱ বিচাৰিবলৈ মেকআপ কৰা ছোৱালী কেনেকুৱা লাগে আমি গুটকা প্ৰেমী ৰাইজৰ পৰা বিচাৰিম যে সিহঁতে মেকআপ কৰা ছোৱালীক কেনেকুৱা লাগে যেহেতু সিহঁতে গুটকা প্ৰেমী ৰাইজক ভাল নাপায় কোনোবাই কৈছে মানে ভাল নালাগে কোনোবাই কৈছে একেবাৰে ভাল নালাগে কোনোবাই কৈছে সিহঁতে বহুত লেতেৰা পিক পেলাই দিয়ে তো আমি আজি চাম মেকআপ কৰা ছোৱালীক কেনেকুৱা লাগে কেমেৰা পাৰ্চন বুলবুল হোসেনৰ সৈতে মই গুটকা প্ৰেমী ৰাইজৰ এজন সদস্য আমাৰ প্ৰতিবেদনটো আৰম্ভ কৰিম তো আমি পোনপ্ৰথমে আমাৰ প্ৰতিবেদনলৈ আগবাঢ়িম আমি চাম আমাৰ ৰাস্তাত লগ পোৱা ল'ৰাকেইটালৈ চাম আমাৰ গুটকা প্ৰেমী ৰাইজলৈ যাম আমাৰ কেমেৰামেন বুদবুদাখানৰ সৈতে মই সন্মুখত দেখাই দিয়া দোকানটোৰ সিফালে যাম কোনোবা আছে নেকি আপোনালোকে কেমেৰামেনক কৈছে দোকানটো দেখাই দিব তো আমি আজি পোনপ্ৰথমে আপোনালোকক দেখাম এই দোকানৰ ইফালে চাওক এটা ল'ৰা গুটকা খাই আছে তো ইয়াতে লৈ যাব তো আমি সুধিম আপুনি গুটকা খাই আছে নেকি অঁ দেখাতো পাই আছে আপোনালোকে অঁ দেখা পাই আছোঁ কেমেৰামেন বুদবুদাখানক এইফালে মই দেখাব কৈ আছোঁ তে অলপ কেইদিন আগত গুৱাহাটী মহানগৰীত এটা মানে প্ৰতিবেদন ওলাইছিল যে গুটকা খোৱা ল'ৰাসকলক ছোৱালীসকলৰ কেনেকুৱা লাগে তেতিয়া কৈছিল যে সিহঁতৰ ভাল নালাগে তো আজি মই মোক অলপ দিয়াচোন আপুনি কি মোক অলপ দিয়াচোন আপুনি কি গুটকা লাভ নেকি এই মই গুটকা প্ৰেমী ৰাইজৰ এজন সদস্য হ'ব তে প্ৰথমতে এই মেকআপ কৰা ছোৱালীক আপোনাৰ কেনেকুৱা লাগে লাগে আৰু ভাল বেয়া দুটাই ভাল লাগে এইখিনি কাটি দিবা দেই নিদিবা কেনেকুৱা লাগে আপোনাৰ মেকআপ কৰা ছোৱালী কেনেকুৱা লাগে দুটাই ভাল বেয়া দুটাই লাগে জোৰে কোৱা ভাল বেয়া দুয়োটাই ভাল বেয়া দুয়োটা লাগে গুটকা কেইবছৰ পৰা খায় তো এতিয়া আমি চাম আৰু যদি দুই এজন পোৱা যায় আমি সুধিম আমি আৰু বজাৰলৈকে যাম আৰু আমি এই প্ৰতিবেদনখন আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকৰ মেকআপ কৰা ল'ৰা মেকআপ কৰা ছোৱালী কেনেকুৱা লাগে যদি ল'ৰা মানুহে চাই থাকে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু এজন আহি আছে এইটো দেখাই দিয়ক এক মই সুধিম শুনা হয় ভাই এই শুনা ভাই শুনা কি হৈছে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে না গাৰ্লফ্ৰেণ্ড এইটো আপোনাক কিয় ক'ম ভাই হা আচ্ছা আপুনি যদি বেয়া নাপায় আপোনাক এটা কথা সুধো আচ্ছা যে মেকআপ কৰা ছোৱালী আপোনাৰ কেনেকুৱা লাগে মেকআপ এইটো কাটি দিব হা নকওঁ মই কাটি দিব আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে ভয় খাই অলপ চলপ লাগে আৰু ঠিক আছে আমি কাটি দিম কেমেৰামেন বুদবুদাখনক কৈছোঁ আমি এইখিনি কাটি দিয়ে যাতে তো এতিয়া মেকআপ কৰা ছোৱালী কেনেকুৱা লাগে মন্তব্য এটা কৰি দিম মেকআপ কৰা ছোৱালীৰ কথা আৰু কি ক'ম একদম ভূতৰ নিচিনা লাগে হা ভূতৰ নিচিনা লাগে অলপ পিছুৱাই লওক না মানে মুখত কিয় দি আছে আপুনি আচ্ছা হ'ব হা কওক তাৰপিছত কেমেৰাত চাই কওকচোন অলপ কাটি দিম মেকআপ কৰা ছোৱালী একদম ভূতৰ নিচিনা লাগে সুন্দৰ এটা মন্তব্য আগবঢ়াইছে যে এতিয়া আমি আকৌ নতুনকৈ চাম এইটো আমি তো আমি এতিয়া আহিছোঁ এটা দোকানত যিটো দোকানত আমি সদায় সচৰাচৰ বজাৰ থজাৰ কৰোঁ আপোনালোকে মইলা পথত আহিলে এইটো দোকানত আহিব আমি সেই দাদাজনৰ পৰা এটা মন্তব্য ল'ম দাদাজনে কি আছে দাদা তো আপোনালোকৰ ওচৰলৈ এটা মন্তব্য বিচাৰি আহিলোঁ আজিকালি মানে মেকআপ কৰা ছোৱালীবিলাক আপোনাৰ কেনেকুৱা লাগে মেকআপ কৰা বুলি অৰিজিনেল সুন্দৰীটো ভাল লাগে অঁ তথাপি অলপ চলপ মেকআপ কৰিলে নাই ভাল নালাগে ধন্যবাদ দাদাৰ বিশেষ মন্তব্য আমাৰ সকলোৰে মনত যোগান ধৰিব আনন্দৰ খোৰাক তো আমি এতিয়া নেক্সট আৰু এজনৰ ওচৰলৈ যাম তো ধন্যবাদ দাদা আপোনালোকে নিশ্চয় চাই আছে আমাৰ প্ৰতিবেদনসমূহ তো এতিয়া আমি এটা নিৰ্জন ঠাইতে আহিছোঁ নিৰ্জন ঠাইত এটা ল'ৰাই এইফালে বুদবুদাখন দেখাব এইফালে এটা ল'ৰাই মানে মূত্ৰ বিসৰ্জন কৰি আছে আমি তাৰ ওচৰলৈ পোনপ্ৰথমে যাম তো ওচৰত যোৱা ঠিক নহ'ব অ' ভাই
অলপ ৰ'ব, এইখিনি কাটি দিয়া হ'ব। অ' ভাই হৈছে? অ' ভাই আমি এটা বিশেষ প্ৰতিবেদন লৈ আহিছোঁ কেমেৰামেন বুটবুটাখনৰ সৈতে। আপুনি ভালে আছে? হ্যাঁ ভালো আছি। অঁ, তে আপোনাক এটা কথা সুধিব বিচাৰোঁ, আপুনি খং নকৰিব তো? কওক কওক। আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে না? গার্লফ্রেন্ডের কথা কবেন না কইলাম। না গাৰ্লফ্ৰেণ্ড লৈ আপোনাৰ ইমান কি ট্ৰেজেডি? অলপ 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 সোধকচোন। আচ্ছা গার্লফ্রেন্ড আমার এই গার্লফ্রেন্ডের হ'ব ভাই, শুনক তাৰমানে কি হৈছে, এটা বহক। আমাৰ মানুহটোৰ মনত কিমান দুখ আছে আপোনালোকে চাব পাৰিব। তো ভাই আমি আজি এটা বিশেষ প্ৰতিবেদন লৈ আহিছোঁ। কিছুদিন আগত মানে গুৱাহাটী মহানগৰীত কি হৈছে, কেইটামান ছোৱালীক মানে প্ৰশ্ন কৰা হৈছিল যে গুটখা খোৱা ল'ৰাসকলক কেনেকুৱা লাগে। সিহঁতে বিভিন্ন ধৰণৰ কমেণ্ট জনাইছে। আমাৰ ভিডিঅ'টো প্ৰথমতে দি দিছোঁ, আপুনি চাই ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আপোনাক কুৱেশ্যন কৰিম যে মেকআপ কৰা ছোৱালী আপোনাৰ কেনেকুৱা লাগে? একদম খারাপ লাগে। এই মেকআপ করা ছোৱালীয়ে আমারে একদম জীবনটা শেষ করে দিছে। মেকআপ কৰা ছোৱালী জীৱন শেষ কৰিছে? আচ্ছা, ঘটনাটা খুলি ক'ব না? শুনবেন। হ্যাঁ এটা কি? এটা স্পিকার। ঠিক আছে। তার মানে এই চ্যানেলটা নাম কি আপনার চ্যানেলের? পিটিএন ফ্যামিলি। পিটিএন ফ্যামিলি চ্যানেলটা আপনারা সবাই সাবস্ক্রাইব করে দিবেন। হ্যাঁ, আর কোনোদিন আমার এই মেকআপ করা শরীর কথা আমারে জিগাবেন না। ঠিক আছে। তো আপোনালোকে চালে আমাৰ এই বিশেষ প্ৰতিবেদনখন। আমাৰ প্ৰতিবেদনখন একচুৱেলি জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনোবাই এইটো চিৰিয়াছলি নল'ব। আৰু আজিৰ প্ৰতিবেদনখন ইমানতে শেষ কৰিলোঁ। আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু সম্পূৰ্ণ ভিডিঅ'টো স্ক্ৰিপ্টেড, আমি সকলোৱে মিলি কেনে কৰিছোঁ ভিডিঅ'টো। থেংক ইউ এভৰিৱান। চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, বিশেষকৈ ল'ৰাসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। থেংক ইউ।